ভাঙি পেলোৱা হ'ব হোটেল জিঞ্জাৰ IHM কোঅপাৰেটিভ বেংক মুকলি কৰা হ'ব শিলখাকু বিল প্ৰশাসনৰ বুলডজাৰ চলিল অমিয় কুমাৰ দাস ইনষ্টিটিউটতো পিছে কি হ'ব বুন্দাজান বিলৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যোৱা বিলপুতি বনোৱা ৰাস্তাত চলিবনে উচ্ছেদ এয়া আজি পুৱাৰ ভাগৰ দৃশ্য গুৱাহাটীৰ কৃত্ৰিম বান পৰিস্থিতিৰ বুজ লৈ শিলখাকুৰ পাৰৰ কেইবাটাও স্থানত উচ্ছেদ চলোৱাৰ কথা ঘোষণা নগৰ উন্নয়ন পৰিকল্পনা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ 30 তাৰিখে কোঅপাৰেটিভ ইনষ্টিটিউটখন আমি 30 তাৰিখে কৰিম অহা মাহত IHM প্লেন ৰাখিছো যে IHM খন কৰিব পাৰিম তাৰপিছত টেনিছ কোৰ্ট থাকিব জিঞ্জাৰ থাকিব ইয়াত গোটেইকেইটা অনুষ্ঠানে যি ধৰণে আছে তেওঁলোকক যি সুবিধা দিব লাগে চৰকাৰৰ পৰা এইখিনি কৰি আছো কৰি আমি এই গোটেইখিনি জেগা উচ্ছেদ কৰিম আৰু আমাৰ লক্ষ্যটো হ'ল যে এই কেইদিনৰ ভিতৰত এই বানপানীৰ আগে আগে আমি গোটেইখিনি উচ্ছেদ কৰাৰ পিছতে অহা খৰালি ৱৰ্কিং চিজনটোত আমি শিলহাকতো খান্দিবলৈ ব্যৱস্থা কৰিম অহা ৱৰ্কিং চিজনতে শিলহাকৰ যিখিনি ঠাই আমি উচ্ছেদ কৰিলোঁ ইনক্লুডিং এই ঠাই গোটেইখিনি লৈ আমি গোটেই শিলহাকতো বহলকৈ খান্দিবলৈ চেষ্টা কৰিম গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাৰ সমাধান যদি শিলখাকু বিল উচ্ছেদ কৰাই হয় তেনেহ'লে সাধাৰণ লোকৰ ঘৰবোৰ বাদ দি কিয় উচ্ছেদ কৰা নাছিল জিঞ্জাৰ হোটেল IHM কোঅপাৰেটিভ বেংক অমিয় কুমাৰ দাস ইনষ্টিটিউট আইডিয়েল হিল ভিউ তথা আদি শিলখাকুৰ পাৰৰ অমানৱীয় উচ্ছেদৰ পাছত বাৰে বাৰে উত্থাপন হৈছিল এই প্ৰশ্ন মঙলবাৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ মন্তব্যৰ পাছত পুনৰ চৰ্চিত হৈ পৰিছে এই প্ৰসংগ পূৰ্বে যেতিয়া শিলহাকুত চৰকাৰে GMDয়ে উচ্ছেদ চলাইছিলে তেতিয়া আমি এই উচ্ছেদ কিয় বৈষম্যমূলক কেনেকৈ আচলতে হিম্মত সিংকাৰ 17 মহলীয়া আইডিয়েল হিল ভিউ ৰতন টাটাৰ জিঞ্জাৰ বদৰুদ্দিন আজমলৰ হামজা প্ৰপাৰ্টিজ প্ৰাইভেট লিমিটেড আৰু ICM বা অমিয় কুমাৰ দাস ইনষ্টিটিউটকে ধৰি এই আটাইবিলাক প্ৰতিষ্ঠান কেনেকৈ ৰক্ষণাবেক্ষণ দিয়া হৈছে আৰু বিপৰীতে কেৱল সাধাৰণ মানুহৰ জুপুৰি ভাঙি কেনেকৈ বানমুক্ত গুৱাহাটী গঢ় দিয়াৰ সপোন দেখা হৈছে এই গোটেই কথা বতৰাবিলাক ৰাইজৰ আগত দাঙি ধৰিছিলোঁ আৰু আমাৰ এই অভিযোগৰ ভিত্তিত আমি দেখিলোঁ যে আজি পুনৰ কেৱল অমিয় কুমাৰ দাস ইনষ্টিটিউটৰ এখন ৱালত কিছু বোল্ডেজাৰ লগাই আজি চমক সৃষ্টি কৰা হৈছে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়ালৈ প্ৰশ্ন যিগৰাকী মন্ত্ৰী আজি সন্মুখৰ পৰা নেতৃত্ব দিছে উচ্ছেদ অভিযানৰ আমি আপোনাক পোনপটীয়াকৈ প্ৰশ্ন সুধিব বিচাৰিছোঁ যে গুৱাহাটীৰ বুকুতে থকা হিম্মত সিংকাৰ 17 মহলীয়া আইডিয়েল হিল ভিউ ভঙাটো দূৰৰে কথা নামটো উচ্চাৰণ কৰিবৰ কাৰণে আপোনাৰ সাহস নহ'ল কিয় আপোনাৰ গোটেই দীঘলীয়া আমি সংবাদ মাধ্যমৰ মন্তব্য শুনিলোঁ আপুনি শেষত লওঁ নলওঁকৈ জিঞ্জাৰৰ নামটোও লৈছে ICMৰ কথাও কৈছে কিন্তু আইডিয়েল হিল ভিউ যাৰ মালিক বনিয়া অনা অসমীয়া সেই হিম্মত সিংকাৰ বিল্ডিংটো কিয় ভাঙিব নোৱাৰে বা কিয় নামটো উচ্চাৰণ কৰিব নোৱাৰে আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো সুধিব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী যে কিয় আচলতে আপোনালোকে খেনুক দেখি ৰন্ধা বহা খেনুক দেখি দুৱাৰ বন্ধা নীতি লয় কেৱল শিলখাকু বিলেই কিয় বুন্দাজান জলাশয় পুতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ নিৰ্মাণ কৰা কৈলাশ মল্ল বৰুৱা পথু হ'ব লাগে উচ্ছেদ সকলোৱে জানো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে শিলহাকু ৰিজাৰ্ভাৰ কৰি কৃত্ৰিম বানপানী বুন্দাজান হৈ ব্ৰহ্মপুত্ৰলৈকে লৈ যাব মন্ত্ৰী ডাঙৰীয়া সেই বুন্দাজান পুতি আপোনাৰ প্ৰয়াত পিতৃ কৈলাশ মল্ল বৰুৱাৰ নামত এই যে চৰকাৰী 3 কোটি টকা খৰচ কৰি নাৰেংগীত এটা পথ নিৰ্মাণ কৰা হৈছে যি পথ নিৰ্মাণ কৰিবৰ কাৰণে শিলহাকুৰ সংলগ্ন বুন্দাজান ডাইৰেক্ট পুতি পেলোৱা হৈছে গতিকে মূল প্ৰৱেশদ্বাৰটোকে আপুনি নিজৰ পিতৃ নামত পথ নিৰ্মাণ কৰি যদি পুতি পেলায় তেতিয়াহ'লে কোনফালে আপুনি পানী ব্ৰহ্মপুত্ৰলৈ নিব মানে আপুনি মন্ত্ৰী হোৱাৰ কাৰণে শিলহাকুৰ সংলগ্ন বুন্দাজানো পুতি পেলাব পাৰে আৰু মন্ত্ৰী নহয় সাধাৰণ মানুহ হোৱাৰ কাৰণে 1203টা পৰিয়ালক পথৰ ভিক্ষাৰী বনালে আৰু আজি ক'তো অকণমান মাটি দিয়া হোৱা নাই তাৰ বিপৰীত আজিৰ পৰা কিছু বছৰৰ আগলৈকে এই ঠাইত নাছিল কোনো বাটপথ ইয়াৰ পৰাই আৰম্ভ হৈছিল বুন্দাজান জলাশয় কিন্তু এই ঠাইত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ যাবলৈ তেওঁৰ পিতৃৰ নামত নিৰ্মাণ কৰা হৈছিল এই পথটো যাৰ বাবে সংকুচিত হৈ পৰিল বুন্দাজান জলাশয় গুৱাহাটীৰ পানী এই জলাশয়টোৱে বহন কৰে তেনেস্থলত এই জলাশয় সংকুচিত কৰি অনাটো কিমান যুক্তিসংগত বুন্দাজান বিলপুতি ৰাস্তা বনোৱাটো নীতি বহিৰ্ভূত নহয় নেকি সাধাৰণ মানুহৰ ওপৰত প্ৰযোজ্য নিয়ম মন্ত্ৰীৰ বাবে বেলেগ নেকি কেতিয়া উচ্ছেদ চলিব জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ নিৰ্মাণ কৰা পথত এই প্ৰশ্নসমূহৰ উত্তৰ বিচাৰিছে সাধাৰণ জনতাই নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট